ডিস্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাই যোৱা 40 দিনৰ ভিতৰত আজি 3 নম্বৰটো লেণ্ডমাৰ্ক জাজমেণ্ট দিছে যিটো ৰেপিষ্টৰ ওপৰত ৰেপ কেছৰ সংক্ৰান্তত আৰু আজি ৰায়দান কৰা গোচৰৰ অভিযুক্ত ভাইজান মৰাঙৰ ওপৰত অভিযোগ আছিল যে 2017 চনৰ ফেব্ৰুৱাৰী মাহত এগৰাকী ভুক্তভোগীয়ে যেতিয়া তেওঁৰ ঘৰলৈ বুলি এটা পথাৰৰ ৰাস্তাইদি আহি আছিল তেওঁক আগচি ধৰি তেওঁক মুখত হুপা দি তেওঁক উলংঘ কৰি ধৰ্ষণ কৰিছিল আৰু সাক্ষীবাদী সকলোবোৰ লৈ সমাপ্ত কৰাৰ পিছত আজি এই গোচৰটো ৰায়দান কৰে ৰায়দানত তেখেতক দোষী সাব্যস্ত পায় 25 বছৰ 376 ধাৰাত 25 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু 20,000 টকা অতিৰিক্ত ফাইন দিয়ে যদি তেওঁ 20,000 টকা ফাইন দিব নোৱাৰে তেনেহলে অতিৰিক্ত সমাহকাল তেওঁ জেলত থাকিব লাগিব যি সময়ত কলিকতাৰ মৌমিতা দেৱনাথৰ মানে ৰেপ হত্যাকাণ্ডই এটা বিশ্বজুৰি সৃষ্টি কৰিছে মানে জুকাৰি গৈছে সেই সময়ত ধেমাজিৰ ডিস্ট্ৰিক্ট এণ্ড ছেছন জাজ কৌশিক চন্দ্ৰ আদালতে যোৱা 40 দিনত দিয়া 3টা গোচৰে আমাৰ এটা বাৰ্তা বহন কৰিছে যে জাষ্টিস কেতিয়াও ডিনাইড হ'ব নোৱাৰে